So who is হিমন্ত বিশ্ব শৰ্মা বুলি কৈছে গৌৰৱ গগৈয়ে। গৌৰৱ গগৈ জনাই থওঁ যে ভাৰতৰ ভিতৰতো অন্যতম এগৰাকী কৰ্মদক্ষ মুখ্যমন্ত্ৰী বুলি চিহ্নিত স্বীকৃত সমাদৃত আৰু প্ৰতিটো নিৰ্বাচনতে অসমবাসীৰ দ্বাৰাও স্বীকৃত বিগত 4টা দশক জুৰি সমাজ সেৱা ছাত্ৰ জীৱনৰ পৰাই স্কুলীয়া ছাত্ৰ জীৱনৰ পৰাই সমাজ সংস্কৃতি ৰাজনীতিৰ সৈতে জড়িত এগৰাকী ব্যক্তি। তেওঁ অসমীয়া ভাষাটো ভালকৈ ক'ব নাজানে গৌৰৱ গগৈ, কিন্তু তেওঁক জনাই থৈছোঁ স্কুলীয়া দিনতে তেখেত যাৰ কথা কৈ আছোঁ হুইজ হিমন্ত বিশ্ব শৰ্মা, তেওঁ স্কুলীয়া ছাত্ৰ সন্থাৰ তেতিয়া দিনতে সভাপতি আছিল। অসমীয়া ভাষা গৌৰৱ গগৈ ক'ব নাজানে, কিন্তু অসমীয়া ভাষাত সুললিত বক্তব্যৰে তেতিয়াৰ দিনতে শ্ৰেষ্ঠ তাৰ্কিক হৈছিল। কটনৰ দৰে এখন আগশাৰীৰ তেতিয়াৰ মহাবিদ্যালয়ৰ 3বাৰৰ সাধাৰণ সম্পাদক। গৌৰৱ গগৈয়ে হয়তো ফ্ৰেঞ্চ, ইংলিছ, পাকিস্তানী ইত্যাদি চিৰিয়েল, চিনেমা ইত্যাদি চায়, কিন্তু তেওঁ নাজানে হুইজ হিমন্ত বিশ্ব বুলি কোৱা জন শিশু অৱস্থাতে ককাদেউতা নাতিহাতীৰ দৰে চিনেমাৰ ছুপাৰহিট চিনেমাৰ শিশু নায়ক আছিল। পাপনিকু সংবাদ যিবিলাক চিৰিয়েলে অসমৰ গোটেই চিৰিয়েল বা অভিনয় উদ্যোগটোক আগুৱাই নিছিল, পাপনিকু সংবাদৰ তেখেত প্ৰযোজক আছিল। মই ৰাজনীতিলৈ এতিয়া অহাই নাই। তাৰপিছত আজিৰ তাৰিখত এগৰাকী কৰ্মদক্ষ মুখ্যমন্ত্ৰী হিচাপে যি হুইজ হিমন্ত বিশ্ব বুলি কোৱা গৌৰৱ গগৈৰ দেউতাকৰ দিনত, পৰম শ্ৰদ্ধেয় স্বৰ্গগত তৰুণ গগৈৰ দিনত প্ৰতি সপ্তাহত কাজিৰঙাৰ গড় হত্যা হৈছিল। আজি হুইজ হিমন্ত বিশ্ব বুলি কোৱা ব্যক্তিজনৰ নেতৃত্বত কাজিৰঙাত আজি গড় হত্যা শূন্য। কংগ্ৰেছৰ পৃষ্ঠপোষকতা হৈছিল। আমাৰ পৰম শ্ৰদ্ধেয় তৰুণ গগৈ অৰ্থাৎ গৌৰৱ গগৈৰ দেউতাক, তেখেতৰ দিনত কেনেধৰণৰ হত্যা, হিংসা, গোষ্ঠীগত সংঘৰ্ষ, উগ্ৰপন্থীৰ গুলীত মানুহৰ মৃত্যু হৈছিল, সেই ইতিহাস তেওঁ চাওক। কিন্তু হুইজ হিমন্ত বিশ্ব বুলি কোৱা ব্যক্তিজনৰ দিনত উগ্ৰপন্থীৰ গুলীত এজন মানুহৰ মৃত্যু হোৱা নাই। হুইজ হিমন্ত বিশ্ব বুলি কোৱা মানুহজনৰ নেতৃত্বত 1.5 লাখ লোকে চাকৰি পাইছে, ক'তো এখন তামোল নোখোৱাকৈ। কিন্তু তেখেতৰ পিতৃৰ দিনত, মই ক'বলৈ সংকোচ নকৰোঁ, পৰম শ্ৰদ্ধা জনাই কৈছোঁ স্বৰ্গগত দামচাও তৰুণ গগৈদেৱক, তেখেতৰ পিতৃৰ দিনত চাকৰিৰ বজাৰ বহিছিল, APSCৰ কেলেংকাৰী হৈছিল, সকলোবিলাক জেল হাজতত আছে। তেওঁৰ গোটেই ইতিহাসটো চাওক। গতিকে এতিয়া তেখেতৰ এই বিলাত ফেৰত এগৰাকী ৰাজপুত্ৰৰ কথাত নহয়, 3.40 লাখ অসমবাসীয়ে ইতিমধ্যে স্বীকৃতি দিছে যে অসমৰ এগৰাকী অন্যতম শ্ৰেষ্ঠ ৰাজনীতিক হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, যি 1.5 লাখ চাকৰি যিদৰে দিছে, 1.5 লাখ বিঘা মিয়াই দখল কৰা ভূমি উচ্ছেদো কৰিছে, যিটো তেওঁলোকৰ পৰিয়াল, তেওঁলোকৰ ৰাজনৈতিক দলটোৱে পৃষ্ঠপোষকতাৰে সমগ্ৰ আমাৰ খিলঞ্জীয়া মানুহৰ ভূমি, বনাঞ্চল সকলোবিলাকে এৰিছিল। গতিকে হুইজ হিমন্ত বিশ্ব শৰ্মাৰ বিষয়ে মই জাষ্ট মাত্ৰ এইটো মাত্ৰ এটা প্ৰিলিউড, মাত্ৰ কেইষাৰমানহে ক'লোঁ। ভৱিষ্যতে কেতিয়াবা সময় থাকিলে তেওঁক আৰু ভালকৈ বুজাই দিম হুইজ হিমন্ত বিশ্ব শৰ্মা, অসমৰ মাননীয় মুখ্যমন্ত্ৰী, জনপ্ৰিয় মুখ্যমন্ত্ৰী, যাক অসমবাসীয়ে আকৌ আশীৰ্বাদ দিবলৈ টঙালি বান্ধিছে।